নমস্কাৰ এই মুহূৰ্তত আপোনালোকৰ বাবে এটা বিশেষ খবৰ লৈ আহিছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এটা মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে কৈছে ভাৰত হিন্দুৰ বাবে কেৱল হিমানেই নহয় ইণ্ডিয়ান শব্দটো 1947 চনতহে আহিছিল তাৰ পূৰ্বে বিগত 7000 বছৰ ধৰি ভাৰত হিন্দুৰ বাবে আছিল আৰু সেইবাবে বাংলাদেশী হিন্দু নাগৰিকক অসম তথা ভাৰতত নাগৰিকত্ব দিব লাগে এই মুহূৰ্তত জনাই আছো এই বিশেষ খবৰটো ভাৰত হিন্দুৰ বাবে এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইণ্ডিয়ান শব্দটো 1947 চনতহে আহিছিল বিগত 7000 বছৰ ধৰি আমাক হিন্দু বুলি জানিছিল এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তাৰ লগতে মুখ্যমন্ত্ৰীয়ে কৈছে বিশ্বৰ যিকোনো প্ৰান্তত হিন্দু বিপদত পৰিলে ভাৰতলৈ আহিব পাৰে বাংলাদেশী হিন্দুক নাগৰিকত্ব দিয়াৰ সম্পৰ্কত হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য টাইমছ নাওত এই প্ৰশ্ন কৰা হৈছিল তাত এই মন্তব্য মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে আৰু ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে আন কেইবাটাও মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীক কেইবাটাও প্ৰশ্ন কৰা হৈছিল তাত তেওঁ উল্লেখ কৰিছে কাৰ সমৰ্থন কৰিছে আৰু আফগানিস্তানত যি পৰিবেশ হৈছে তাৰ পিছত কাক প্ৰতিগৰাকী ভাৰতীয় সমৰ্থন কৰিব লাগে বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা মন্তব্য কৰা হৈছে আফগানিস্তানৰ পৰিস্থিতিৰ পিছত কাৰ বিৰোধিতা কৰাৰ কোনো যুক্তি নাই বুলিও তেওঁ উল্লেখ কৰিছে ভাৰত হিন্দুৰ বাবে বিগত 7000 বছৰ ধৰি সকলোকে ভাৰতৰ লোকসকলক হিন্দু বুলিয়ে জানিছিলে ইণ্ডিয়ান শব্দটো 1947 চনতহে আহিছে বুলি তেওঁ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে কি মন্তব্য কৰিছিলে এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাই লৈছো So as the Chief Minister of Assam, would you support the settling of and the granting of citizenship to Bengali Hindus from Bangladesh and them becoming citizens of India, maybe in Assam? India belongs to Hindu. So I thought India belongs to Indians. Indian words come in 1947. For 7,000 years, we were known as a Hindu. So let me ask you again. Would you, as the Chief Minister of Assam, support the settling of Bangladeshi Hindus? And we've seen what happened Again, recently during Durga Puja. I have said that I believe in civilization. This is a Sanatan civilization. This is a Hindu civilization. Which after we enacted a constitution, it has known as India, but you cannot disconnect us from our roots. So every Hindu, wherever he is in trouble in the entire globe, he has his motherland. He will always come back to India whenever you have any problem. After, in my view, what we have seen in Afghanistan, I think after that there should not be any reason of opposing CA by any citizen of India. After recently what we have seen in Afghanistan. And I am sure that government of India will take that call and they will come out with the rules. So as a state government, we are not directly involved, but I am sure that there is now a better appreciation of the fact that why Modi government has to pass CA. আৰু এই আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে ভাৰত হিন্দুৰ বাবে টাইমছ নাওৰ সাক্ষাৎকাৰত মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা মন্তব্য হৈছে তেওঁ কৈছে ভাৰত হিন্দুৰ বাবে ইণ্ডিয়ান শব্দটো 1947 চনত আহিছিল বিগত 7000 বছৰ ধৰি ভাৰতৰ লোকসকলক হিন্দু বুলিয়ে জনা গৈছিল আৰু হিন্দু যেতিয়া বিশ্বৰ কোনো প্ৰান্তত বিপদত পৰিব তেতিয়া তেওঁলোক ভাৰতলৈ আহিব পাৰিব বাংলাদেশী হিন্দু নাগৰিকক নাগৰিকত্ব দিয়াৰ সমৰ্থনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় সংবাদ মাধ্যম টাইমছ নাওত এই মন্তব্য কৰি কৈছে যে হিন্দু লোক যেতিয়া বিপদত পৰিব তেওঁলোকে নিজৰ মাতৃভূমিলৈ উভতি আহিব কাৰ সমৰ্থনত মুখ্যমন্ত্ৰীৰ হেয়া মন্তব্য আমি পুনৰবাৰ সেই মন্তব্যটো আপোনালোকক দেখুৱাই লৈছো So as the Chief Minister of Assam, would you support the settling of and the granting of citizenship to Bengali Hindus from Bangladesh and them becoming citizens of India, maybe in Assam? India belongs to Hindu. So
So any I thought India belongs to Indians. Indian words come in 1947. For 7,000 years, we were known as a Hindu. So let me ask you again. Would you, as the Chief Minister of Assam, support the settling of Bangladeshi Hindus? And we've seen what happened Again, recently during Durga Puja. I have said that I believe in civilization. This is a Sanatan civilization. This is a Hindu civilization, which after we enacted a constitution, it has known as India. But you cannot disconnect us from our roots. So every Hindu, wherever he is in trouble in the entire globe, he has his motherland. He will always come back to India whenever you have any problem. After, in my view, what we have seen in Afghanistan, I think after that there should not be any region of opposing CA by any citizen of India. After recently what we have seen in Afghanistan. And I am sure that government of India will take that call and they will come out with the rules. So as a state government, we are not directly involved, but I am sure that there is now a better appreciation of the fact that why Modi government has to pass CA. আৰু এই মন্তব্য আমি আপোনালোকক দেখুৱালো মুখ্যমন্ত্ৰীয়ে কৈছে যে ভাৰত হিন্দুৰ বাবে ইণ্ডিয়ান শব্দটো 1947 চনত আহিছিলে আৰু বিগত ৭,০০০ বছৰ ধৰি ভাৰতৰ লোকসকলক হিন্দু বুলি জনা গৈছিলে গতিকে হিন্দু যেতিয়া বিশ্বৰ কোনো প্ৰান্তত বিপদত পৰিব তেওঁলোক ভাৰতলৈ আহিব কাৰ সমৰ্থনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য ৰাষ্ট্ৰীয় সংবাদ মাধ্যম টাইমছ নাওত মুখ্যমন্ত্ৰীয়ে মন্তব্য প্ৰকাশ কৰিছে আমি ফুল প্লেট ব্ৰেকিংৰ সহায়ত এই মুহূৰ্তত জনাম মুখ্যমন্ত্ৰীয়ে কৈছে ভাৰত হিন্দুৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য ভাৰত হিন্দুৰ বাবে বুলি তেওঁ উল্লেখ কৰিছে আফগানিস্তানৰ পৰিস্থিতিৰ পিছত কোনো লোকে কাৰ বিৰোধিতা কৰাৰ যুক্তি নাই বুলিও তেওঁ উল্লেখ কৰিছে তাৰ লগতে তেওঁ কৈছে যে ইণ্ডিয়ান শব্দটো 1947 চনতহে আহিছিলে তাৰ পূৰ্বে ৭,০০০ বছৰ ধৰি ভাৰতৰ লোকসকলক হিন্দু বুলি জনা গৈছিলে গতিকে হিন্দু যেতিয়া বিশ্বৰ কোনো প্ৰান্তত বিপদত পৰিব তেওঁলোক ভাৰতলৈ আহিব পাৰে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ সমৰ্থনত কাৰ সমৰ্থনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য আগবঢ়াইছে